আৰু পেঞ্চনাৰ সকলোলৈ কেইবাটাও ভাল খবৰ। প্ৰথমটো হ'ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বদলীকৰণৰ লৈ নিৰ্দেশ জাৰি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নিৰ্দেশনা। 2 বছৰৰ বাবে বদলীকৰণ স্থগিত ৰখাৰ জাননী। স্বাস্থ্য সেৱাত প্ৰভাৱ পৰাৰ বাবে এই সিদ্ধান্ত স্বাস্থ্য বিভাগৰ। এই সম্পৰ্কত যি নিৰ্দেশনা প্ৰকাশ পাইছিলে সেই সম্পৰ্কেও আপোনালোকক অন্য এটা ভিডিঅ'ত আমি জনাইছিলোঁ। এইটো কি কাৰণে DSSৰ সেইখিনি কৰিছে। 2 বছৰৰ বাবে সকলো ধৰণৰ বদলীকৰণ প্ৰক্ৰিয়া স্থগিত হ'ব। অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ এডুকেশ্যনৰ ফালৰ পৰা এটা নিৰ্দেশনা প্ৰকাশ কৰা হৈছিল, যিটো আপোনালোকক আমি দেখাইছিলোঁ। দ্বিতীয়টো খবৰ হ'ল পেঞ্চনাৰসকলক আৰ্থিক সকাহ দিয়ক। পেঞ্চনাৰসকলৰ যিটো বৰ্তমান মূল্য বৃদ্ধিৰ লগত মোকাবিলা কৰিব পৰাকৈ তেওঁলোকৰ পেঞ্চন সময়ে সময়ে বৃদ্ধি হোৱাটো দৰকাৰ। দ্ৰব্যমূল্য বৃদ্ধি হ'লেও উপাৰ্জনকাৰীৰ উপাৰ্জন সমপৰিমাণে বৃদ্ধি নহয়। অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলে প্ৰতিমাহে পেঞ্চন পায়। প্ৰতি 6 মাহৰ মূৰে মূৰে মৰগীয়া বনাছ 2-3% বৃদ্ধি হ'লেও অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলৰ মূল পেঞ্চনৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয়। অৰ্থাৎ মূল পেঞ্চন স্থিৰ হৈ থাকে। বৰ্ধিত দ্ৰব্যমূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে কমেও 5 বছৰৰ মূৰে মূৰে অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলৰ মূল পেঞ্চন কমেও 10% যাতে বৃদ্ধি কৰে তাৰ দাবী কৰিছে পেঞ্চনাৰসকলে। তৃতীয়টো খবৰ হ'ল জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মীলৈ আশাৰ বতৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ন্যূনতম পে স্কেল প্ৰদানৰ বিবেচনাৰ নিৰ্দেশ ৰাজ্য চৰকাৰক। এমাহৰ ভিতৰত আবেদন নিষ্পত্তি কৰিব লাগিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰক এমাহৰ ভিতৰত আবেদন নিষ্পত্তি কৰিব লাগিব সৰ্বশিক্ষাই। ৰাজ্যৰ জ্যোতি কেন্দ্ৰসমূহত কৰ্মৰত শতাধিক শিক্ষাকৰ্মীলৈ আশাৰ বতৰা। 10 বছৰৰ অধিক কাল কৰ্মৰত হৈ থকা শিক্ষাকৰ্মীসকলক পে স্কেল প্ৰদান কৰাৰ ক্ষেত্ৰত বিবেচনা কৰিবলৈ সৰ্বশিক্ষা অভিযানক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু এটা যিটো গোচৰ নম্বৰটো আপোনালোকে দেখিছে 4914/2024 নম্বৰ যিখন লেখ আবেদন সেইখনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে 2017 চনৰ 45/2014 নম্বৰৰ ৰিট পিটিশ্যনখন খণ্ড বিচাৰপীঠক প্ৰদান কৰাৰ ভিত্তিত শিক্ষাকৰ্মীসকলৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে। সমান্তৰালভাৱে আবেদনকাৰীসকলক 45/2014 নম্বৰৰ ৰিট পিটিশ্যনৰ ৰায় সম্বলিত কৰি সৰ্বশিক্ষাক ওচৰত ব্যক্তিগতভাৱে আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। 2 মাহৰ ভিতৰত তেওঁলোকক সৰ্বশিক্ষাই এই আবেদনসমূহ দাখিল কৰিব লাগিব। আনহাতে এমাহৰ ভিতৰত লাভ কৰা আবেদনসমূহ সৰ্বশিক্ষাই নিষ্পত্তি কৰিব লাগিব। 45/2014 নম্বৰৰ ৰিট এপিলখন খণ্ড বিচাৰপীঠে দিয়া ৰায় বিবেচনা কৰি সৰ্বশিক্ষাই আবেদনসমূহ নিষ্পত্তি কৰিব লাগিব। উল্লেখ্য যে আবেদনকাৰীসকলে কামৰূপ মহানগৰ জিলাৰ অনাৱাসিক বিশেষ প্ৰতিষ্ঠান কেন্দ্ৰসমূহত নিজে স্বেচ্ছাসেৱক আৰু অতিৰিক্ত স্বেচ্ছাসেৱক হিচাপে কৰ্মৰত হৈ আছে। 2003-04 চনৰ পৰাই তেওঁলোক চাকৰিত নিয়োগ হৈছিল আৰু একেৰাহে 10 বছৰতকৈ অধিক কাৰ্যনিৰ্বাহ কৰাৰ পিছতো তেওঁলোকে মাত্ৰ মাহিলী 6500 টকাৰ ফিক্সড দৰমহা লাভ কৰি আহিছে, যাৰ বাবে ন্যূনতম পে স্কেল প্ৰদান কৰিবৰ বাবে তেওঁলোকে সৰ্বশিক্ষাক আবেদন কৰিছিল। কিন্তু আবেদনসমূহ বিবেচনা নকৰাত তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আৰু প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে 45/2014 নম্বৰ ৰিট এপিলখনত ৰায়ৰ জৰিয়তে এখন খণ্ড বিচাৰপীঠে 10 বছৰতকৈ অধিক কৰ্মৰত মাষ্টাৰৰোল কৰ্মীসকলক একেলগকৈ 2017 বৰ্ষৰ 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ন্যূনতম পে স্কেল প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। ধন্যবাদ।